দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ জিলাভিত্তিক শিক্ষক প্ৰশিক্ষণ। দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত বৰমপুৰ জাতীয় বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে জিলাভিত্তিক শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত হয়। ৰাতিপুৱা ভুৱনেশ্বৰ ডেকাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা জিলাভিত্তিক শিক্ষক প্ৰশিক্ষণ প্ৰদানৰ শুভ উদ্বোধন কৰে গিৰীন্দ্ৰ শৰ্মাই। দৰং জিলাৰ অন্তৰ্গত কেইবাখনো জাতীয় বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলক কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক বিদ্যালয়, ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ শিক্ষাদান সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে। আনহাতে শৈক্ষিক পৰিৱেশে বিৰাজ কৰা জিলাভিত্তিক প্ৰশিক্ষণৰ অন্তত সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক উপেন চন্দ্ৰ ডেকা আৰু হেমন্ত কুমাৰ বৰুৱাই আগধৰা সভাৰ সঞ্চালনা কৰে কনক নাথে। শিক্ষক শিক্ষয়িত্ৰীৰে পৰিপূৰ্ণ সম্বৰ্ধনা তথা মানপত্ৰ বিতৰণ অনুষ্ঠানত শিৱসাগৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, বিশিষ্ট সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, গণেশ দত্ত, প্ৰশিক্ষণৰ সমল ব্যক্তি মুকুট ভূঞা, মিৰণ দেৱী সহ ভালেমান বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম। যুদ্ধত আমাৰ পূৰ্বপুৰুষে অংশগ্ৰহণ কৰিছিল বুলি মোৰ ল'ৰা ছোৱালীয়ে ক'ব, যিটো আমি আজিলৈ ক'ব নেকি। আৰু সিদিনা যেতিয়া মোৰ ল'ৰা ছোৱালীয়ে ক'ব যে আমাৰ পূৰ্বপুৰুষে অসমৰ জাতীয় জীৱন নৰূপত সমৃদ্ধিশালী কৰিবৰ কাৰণে ৭০ দশকৰ প্ৰায় শেষৰ পিনে যি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছিল জাতীয় বিদ্যালয় বহুকেইজন কৰ্মকৰ্তাই, সেই সময়ত এই চিন্তাধাৰাৰ সৈতে আমিও যুক্ত হৈ পৰিছিলোঁ বিশেষভাৱে। আৰু আজি সেই বিদ্যালয়, জাতীয় বিদ্যালয় সংস্থানে যি ধৰণে সমগ্ৰ অসমতে জাতীয় জীৱন সমৃদ্ধ কৰিবৰ কাৰণে যিহেতু আটাইতকৈ ডাঙৰ অস্ত্ৰপাতেই হৈছে কি যে আমাৰ ভাষা আৰু ভাষাৰ লগতে আনুষংগিক আমাৰ বৌদ্ধিক দিশবিলাক। আৰু সেই ক্ষেত্ৰত জাতীয় বিদ্যালয়ৰ যিটো আন্দোলন বুলি ক'ব পাৰোঁ মই, আজি সেই সময়তে আৰম্ভ হৈছিলে। সেই আন্দোলনে আজি এটা নতুন এটা ব্যাপক ৰূপ গ্ৰহণ কৰিছে। আৰু মই নিজেও ধন্যবাদৰ পাত্ৰ বুলি মই ভাবোঁ সেইকাৰণেই যে ময়ো সৌভাগ্যৱানেই, কাৰণ যিহেতু জাতীয় বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব নাম কৰি পেলাই পাছ কৰিছে, উত্তীৰ্ণ হৈছে, আৰু আমি যি ধৰণে এটা সপোন দেখিছিলোঁ সেই সপোনবোৰ পূৰ্ণ কৰাৰ এটা পৰিৱেশো এতিয়া আহি পৰিছে। গতিকে আজি বৰমপুৰত আমাৰ পশ্চিম দৰঙৰ যি প্ৰায় ১৬খন আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে আহি পেলাই ইয়াতে আজি সুন্দৰভাৱে এটা অনুষ্ঠানৰ আয়োজন কৰিছে, শিক্ষকসকলৰ যিহেতু এটা কৰ্মশালাৰ দৰে। আৰু সেই শিক্ষকসকলৰ সৈতে মই এজন শিক্ষক আছিলোঁ যিহেতু, সেই পৰিৱেশৰ সৈতে খাপ খোৱাৰ বাবে মোৰ ভাল লাগিছে। আৰু আমি ভৱিষ্যতে আমাৰ এই অঞ্চলৰ জাতীয় বিদ্যালয়সমূহ যাতে সমৃদ্ধিশালী হয়, শক্তিশালী হয়, তাৰ কাৰণে মই মোৰ কাম কৰি যাম।